চাওক উচ্ছেদৰ প্ৰসংগটো পূৰ্বৰ পৰাই আমি স্পষ্টভাৱে কৈ আহিছোঁ মানৱ ধৰ্মক আগত ৰাখি মানৱতাৰ জয়গান গাই আমি সকলো কাম কৰিব লাগে উচ্ছেদৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম ৰাজ্য চৰকাৰে পালন কৰিব লাগে সেই নীতি নিয়মখিনি পালন কৰি থকা নাই উচ্ছেদ কৰিছে উচ্ছেদৰ পিছত মানুহবোৰ ক'ত গৈছে কেনেকৈ আছে মানিবোৰ সদেশী নে বিদেশী এই কথা বাৰ্তাবোৰ পাতা নাই অন্ন বস্ত্ৰ বাসস্থান গণতান্ত্ৰিক দেশৰ নিৰ্বাচিত চৰকাৰ এখনৰ দায়িত্ব আৰু কৰ্তব্য থাকে যে অন্ন বস্ত্ৰ বাসস্থানৰ ক্ষেত্ৰত দেশৰ নাগৰিকৰ ক্ষেত্ৰত ৰাজ্যখনৰ নাগৰিকৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ কিন্তু উচ্ছেদ কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই কথাবোৰ পাহৰি গৈছে এই কথাটো লৈ বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক দল বিভিন্নজনে বিভিন্ন কথাবোৰ কৈ আছে গতিকে আমি স্পষ্টভাৱে কওঁ যে অসমত যি উচ্ছেদ কাৰ্য চলাইছে যিখিনি নীতি নিয়ম পালন কৰিব লাগে সাংবিধানিক নীতি নিয়ম চৰকাৰী বিভাগীয় যিখিনি নীতি নিয়ম এই নীতি নিয়মখিনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পালন কৰা নাই আৰু এই কথাখিনি কোনোবাই কৈছে যিসকলে নীতি নিয়মৰ মাজত কথাখিনি কৈছে তাত আমাৰ ক'বলগীয়া একো নাই নিশ্চিতভাৱে সেইখিনি সংবিধানৰ আওতাত থাকি নীতি নিয়মৰ ভিতৰত থাকি কোনোবা এনেকুৱা কথা ক'ব পাৰে মাৰাদী বক্তব্যক লৈ কিবা অসন্তুষ্টি আছে নেকি বা বিজেপি লাভালাভ ল'ব পাৰিব নেকি চাওক আপোনালোকক এটা কথাই মই কেৱল কওঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বৰ্তমান বিপদত আছে বিজেপি এজেপি বিজেপি মিত্ৰজোঁট চৰকাৰ বৰ্তমান বিপদত তেওঁলোকৰ সন্মুখত বিপদ কি বিপদ 2026ত তেওঁলোকে ৰাইজক কি কথা কৈ ভোট আদায় কৰিব 2026ত বিজেপিয়ে কেনেকৈ ৰাইজৰ পৰা ভোট আদায় কৰিব তেওঁলোকৰ মাজত কোনো কথা নাই কিমান আশা দিব আৰু কিমান সপোন দেখুৱাব সকলো আশা দিলে সপোন দেখুৱালে কিন্তু একো এটাই কাৰ্যকৰী কৰিব নোৱাৰিলে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক এতিয়া বেয়া পায় সময় হাতত নাই গতিকে এই মুহূৰ্তত আমি এনেকুৱা কাম কৰিব নালাগে যাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই সুযোগ পায় আমি এনেকুৱা কাম কৰিব নালাগে যাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সকলো জাতি জনগোষ্ঠীত ভাগ ভাগ কৰিবলৈ সুযোগ পায় গতিকে আমি অসমত আছোঁ অসমীয়া জাতি হিচাপে শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ দেশৰ মানুহ হিচাপে আমি তেনেকৈ থাকিব বিচাৰোঁ এইটোতো আগৰ পৰাই কৈ আহিছে গোটেই দেশে অসম নহয় গোটেই দেশেই জানে বিজেপি ৱাশ্বিং মেচিন বেলেগত থাকিলে বেলেগক তেওঁলোকে বেয়া দেখি বেলেগক তেওঁলোকে লেতেৰা বুলি ক'ব বেলেগত থাকিলে দুৰ্নীতিগ্ৰস্ত বুলি ক'ব যিদিনাই পদুম ফুলৰ মালা পিন্ধিব সেইদিনাৰ পৰা তেওঁ ভাল হৈ যায় গতিকে এই কেৱল নিজৰটো ভাল আনৰটো বেয়া এই স্বভাৱৰ বিজেপিৰ কথা হ'ল তেওঁলোকৰ লগত থাকিলে চোৰ ডকাইত বদমাছ মাৰ্ডাৰাৰ ব্লেকমেইলাৰ সকলো ভাল আৰু বেলেগে যদি বেলেগৰ তাত থাকে তেওঁলোকে তেতিয়া বেয়া বুলি কয় গতিকে এইটোত আগৰ পৰাই চলি আছে বিজেপিৰ একেবাৰে স্পষ্ট কথা তেওঁলোকে কেৱল অন্যৰ ভুল দেখে নিজৰ ভুল নেদেখে কিন্তু আহি থকা সময়ত দেশৰ ৰাইজে ৰাজ্যখনৰ ৰাইজে বিজেপিক বুজাই দিব আৰু তেতিয়া তেওঁলোকে বুজি পাব যে তেওঁলোকৰ লগতো কিমান লেতেৰা মানুহ লৈ কিমান দুৰ্নীতিৰ লগত হাঙুৰ খোৱা মানুহ লৈ তেওঁলোকে চলি আছে দেশত যেতিয়াৰ পৰাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈছে বিজেপিয়ে চৰকাৰ গঠন কৰিছে ৰাজ্যত 2016 চনৰ পৰা বিজেপিয়ে চৰকাৰ গঠন কৰিছে তেতিয়াৰ পৰাই দেশ আৰু ৰাজ্যৰ ক্ষমতাত বিজেপি অহাৰ পিছৰ পৰাই তেওঁলোকৰ মূল লক্ষ্য থাকে বনিয়াক কেনেকৈ সন্তুষ্ট কৰিব পাৰি বনিয়া কোন গুজৰাটৰ যিসকল আশীৰ্বাদত চলে গুজৰাটী বিজেপিৰ গুজৰাটী গেঙৰ আশীৰ্বাদত থকা বনিয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিনে ৰাতিয়ে কাম কৰে আৰু আমি আগৰ পৰাই কৈ আছোঁ পূৰ্বৰ পৰাই কৈ আছোঁ যে বিজেপিয়ে আদানী আম্বানী নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ মিত্ৰসকলক আদানী আম্বানী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ মিত্ৰ ব্যৱসায়ীসকলক পাৰিলেতো অসমখনেই দি দিব বিচাৰে কেতিয়াবা
আপোনাৰ আমাৰ ঘৰ সম্পত্তি মাটিও তেওঁলোকক দিব পাৰে এই চৰকাৰখনে যদি তেওঁলোকৰ বৰমূৰীয়াসকলে কয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰক গতিকে ৩,০০০ বিঘা নহয় ৩ লাখ বিঘা মাটি দিয়াৰ কাৰণেও তেওঁলোকে প্ৰস্তুত হৈ আছে কাৰণ এই গুজৰাটী গেঙৰ আশীৰ্বাদত থকা সেই বনিয়াসকলৰ আশীৰ্বাদ নোহোৱাকৈ এই ৰাজ্য চৰকাৰ চলিব নোৱাৰে বিজেপি চলিব নোৱাৰে তেওঁলোকে সাধাৰণ মানুহৰ কথা চিন্তা নকৰে লাভটো কি থাকে তেওঁলোকৰ লাভ থাকে তেওঁলোকৰ লাভ এটাই তেওঁলোকেতো সাধাৰণ মানুহৰ তেওঁলোকৰ আশীৰ্বাদ নালাগে তেওঁলোকক লাগে বনিয়াৰ আশীৰ্বাদ তেওঁলোকক লাগে এনেকুৱা ধৰ্ণাঢ্য ব্যক্তিসকলৰ আশীৰ্বাদ তেওঁলোকক এনেকুৱা আশীৰ্বাদ লাগে আশীৰ্বাদত কি পায় আশীৰ্বাদত তেওঁলোকে আপোনালোকে জানে আজি গোটেই দেশখন ৰাজ্যখন যে তেওঁলোকে মোটা ধন তেওঁলোকৰ দলত আনি চলাই আছে আজি গোটেই দেশত তেওঁলোকৰ অফিচবোৰ চাবচোন আমাৰ গুৱাহাটীৰ বাজপেয়ী ভৱনেই চাওক যোৱাকালি হাইলাকান্দি নে ক'ৰবাত চিএমে যে অফিচ উদ্বোধনী কৰিছে তাৰ মণ্ডল অফিচেই চাওক এই যে কংগ্ৰেছে ইমান বছৰ শাসন কৰি অফিচ ভালকৈ বনাব নোৱাৰিলে তেওঁলোকে অহাৰ পিছৰ পৰা যে তেওঁলোকৰ অফিচবোৰ অট্টালিকা হৈ গ'ল 5 ষ্টাৰ হোটেল কেটাগৰী হৈ গ'ল এওঁলোক কোনে কৰাই দিছে এওঁলোকে বনিয়াসকলৰ পৰাই কৰাই দিছে আৰু বনিয়াসকলক তেওঁলোকে সন্তুষ্ট কৰে ৩,০০০ বিঘা দিছে আমি তাৰ তীব্ৰ বিৰোধ কৰোঁ কিন্তু ৩ লাখ বিঘা দিয়াৰ কাৰণেও তেওঁলোকে কিন্তু সাজু হৈ আছে যদি দিল্লীৰ শাসকসকলে দিল্লীত শাসনত বহি থকাসকলে এই আমাৰ ৰাজ্য চৰকাৰখনক কয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ